আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ দেৱিদ দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শীঘ্ৰে সৌৰশক্তি পৰিমাপক বিশেষ এপ্লিকেশ্যন বিকশাই তুলিব বুলি গ্লাছগোত অনুষ্ঠিত COP26 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত জয়লাভৰ বাবে ৰাজ্যিক বিজেপিৰ নেতৃত্ব আৰু অসমবাসীক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অভিনন্দন। বক্সাৰ লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.41%। 15 নৱেম্বৰৰ ভিতৰত 3 কোটি পালি প্ৰতিষেধক প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সন্ধিয়া ডুবাইত হ'বলগীয়া খেলত ভাৰত আফগানিস্তানৰ মুখামুখি। ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 100 কোটিতকৈও অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক, নাৰ্ছ আৰু আগশাৰীৰ কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিনন্দন জনাইছে। একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। সমূহ শ্ৰোতাকে আমি দুয়োপালিৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। উৎসৱৰ সময়ছোৱাত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-239-78-046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শীঘ্ৰে সৌৰশক্তি গণনা কৰা এটা বিশেষ এপ্লিকেশ্যন বিকশাই তুলিব আৰু ইয়াৰ জৰিয়তে বিশ্বৰ যিকোনো অঞ্চলৰ সৌৰশক্তি ক্ষমতাৰ পৰিমাপ কৰিব পৰা যাব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গ্লাছগোত অনুষ্ঠিত COP26 শীৰ্ষ সন্মিলনত স্বচ্ছ প্ৰযুক্তি উদ্ভাৱন আৰু নিয়োগৰ ক্ষেত্ৰত গতি প্ৰদান সন্দৰ্ভত হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই এপ্লিকেশ্যনৰ জৰিয়তে উপগ্ৰহৰ পৰা পোৱা তথ্যৰ আধাৰত বিশ্বৰ যিকোনো প্ৰান্তৰ সৌৰশক্তি ক্ষমতাৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে গ্লাছগোত অনুষ্ঠিত COP26 শীৰ্ষ সন্মিলনৰ সুযোগতে কালি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ লগতে নেপাল আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তেওঁ লগতে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মাৰিনকো সাক্ষাৎ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফতালী বেন্নেটৰ সৈতে হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা বছৰ ভাৰত আৰু ইজৰাইলৰ মাজত কূটনৈতিক সম্পৰ্কই 30 বছৰত ভৰি দিয়াৰ কথা উল্লেখ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত শ্ৰীমোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰৰ প্ৰথমাৰ্ধতে তেওঁ ভাৰত ভ্ৰমণলৈ আহিব। ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে আটাইকেইখন আসনতে জয়লাভ কৰাৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তা আৰু অসমবাসীক অভিনন্দন জনাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই কালি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এটা টুইট বাৰ্তাত অসমৰ নিৰ্বাচন জয়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে দলটোৰ কৰ্মকৰ্তাসকলক অভিনন্দন জনায়। শ্ৰী নাড্ডাই কয় যে বিকশিত উত্তৰ পূবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সংকল্পৰ প্ৰতি অসমবাসীয়ে নিৰন্তৰভাৱে বিশ্বাস দেখুৱাই আহিছে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসমত NDAৰ জয়ৰ বাবে মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিক অভিনন্দন জনাইছে। এটা টুইট বাৰ্তাত শ্ৰী শ্বাহে কয় যে অসম বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিৰ বিশাল জয় হৈছে মোদীজীৰ নেতৃত্বত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অব্যাহত শান্তি সমৃদ্ধিৰ নিৰন্তৰ প্ৰয়াস আৰু জনকল্যাণমূলক নীতিত জনতাৰ আস্থাৰ জয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক BL সন্তোষেও অসমত বিজেপিৰ জয়ৰ বাবে ৰাজ্যিক নেতৃত্বক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিজয়ৰ বাবে কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাইছে। ৰাজ্যত বিজেপিৰ এই সাফল্যৰ মূল চাবিকাঠি অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন বুলি ডঃ শৰ্মাই এটা টুইট বাৰ্তাত উল্লেখ কৰিছে। উল্লেখযোগ্য যে কালি অনুষ্ঠিত ভোটগণনাৰ অন্তত মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ লগতে গোসাইগাঁও আৰু তামুলপুৰত বিজেপিৰ মিত্ৰদল UPPLৰ প্ৰাৰ্থী জয়ী হৈছে। মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী লোহিত কোঁৱৰক 40,104টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে 54,956টা ভোট লাভ কৰি জয়ী হৈছে। আনহাতে ভৱানীপুৰৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰনাথ দাসক 25,641টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।
গোসাইগাঁও সমষ্টিৰ বিজেপি মিত্ৰ দল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে কংগ্ৰেছৰ জুৱেল টুডুক ২৮,২৫২টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে। ইফালে তামুলপুৰ সমষ্টিত ইউপিপিএলৰ জলেন দৈমাৰীয়ে ৮৬,৬৭৮টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইটা সমষ্টিতে বিজেপি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকো অভিনন্দন জ্ঞাপন কৰিছে। অলিম্পিকৰ পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে। মেজৰ ধ্যানচান্দ বঁটা লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া। এদিন পূৰ্বে ২০২০ বৰ্ষৰ অৰ্জুন বঁটাৰ স্মাৰক গ্ৰহণ কৰা খেলুৱৈগৰাকীক দেশৰ আন ১১গৰাকী খেলুৱৈৰ সৈতে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান প্ৰাপকৰ তালিকাত স্থান দিয়া হৈছে। উল্লেখযোগ্য যে বিগত ৪ বছৰ ধৰি ক্ৰীড়া ক্ষেত্ৰত সৰ্বোৎকৃষ্ট প্ৰদৰ্শন কৰা খেলুৱৈলৈ এই সন্মান আগবঢ়োৱা হয়। তদুপৰি ৩৩গৰাকী খেলুৱৈলৈ ২০২১ বৰ্ষৰ অৰ্জুন বঁটা আৰু ৫গৰাকী প্ৰশিক্ষকক নিয়মীয়া শিতানত দ্ৰোণাচাৰ্য বঁটাও আগবঢ়োৱা হৈছে। সমগ্ৰ ৰাজ্যজুৰি জনসাধাৰণে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোভিডৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ উৎসৱ পাৰ্বণসমূহ ৰাজহুৱাকৈ পালনৰ পৰা বিৰত আছিল যদিও কোভিড নিৰ্দেশনা মানি এইবাৰৰ দীপাৱলী উৎসাহ উদ্দীপনাৰে আয়োজন কৰিছে। বিভিন্ন জিলাত কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে জিলা প্ৰশাসনে স্বাস্থ্যবিধিসমূহ মানি চলিবলৈ ৰাইজলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ উপায়ুক্তই জিলাবাসীক উচ্চ প্ৰাবল্যৰ ফটকা বা আতচবাজি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। চিৰাং জিলাৰ লগতে বজালী জিলা প্ৰশাসনে কালি পূজা আৰু দীপাৱলী উপলক্ষে অহা ৫ নৱেম্বৰৰ দিনটো জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। জিলা দণ্ডাধীশে প্ৰকাশ কৰা নিৰ্দেশ অনুসৰি কোভিড বিধি মানি দীপাৱলী উদযাপন কৰিবলৈ কোৱা হৈছে। আনহাতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দীপাৱলী আৰু ছট পূজাত ফটকা ফুটোৱাৰ ক্ষেত্ৰত পূৰ্বতে দিয়া নিষেধাজ্ঞা কঠোৰভাৱে পালনৰ বাবে পুনৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰিষদে ৩ৰ পৰা ৫ নৱেম্বৰলৈ দীপাৱলীৰ সময়ত নিশা ৮ বজাৰ পৰা ১০ বজালৈ ২ ঘণ্টাৰ বাবে সেউজ ফটকা ব্যৱহাৰত অনুমতি প্ৰদান কৰাৰ লগতে ছট পূজা উপলক্ষে ১০ আৰু ১১ নৱেম্বৰত পুৱা ৬ বজাৰ পৰা ৮ বজালৈ ফটকা ফুটোৱাৰ অনুমতি প্ৰদান কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৪% হৈছে। যোৱা ২৪ ঘণ্টাত ১৫৯জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৬,০০,০০০ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যত বিগত ২৪ ঘণ্টাত ৩৬,২০১টা নমুনা পৰীক্ষা কৰাৰ অন্তত ২৭০জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ১২৬জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যত কালি সংক্ৰমণৰ হাৰ আছিল 0.75%। ৰাজ্যত সম্প্ৰতি ২৩৮৫জন সক্ৰিয় কোভিড ৰোগী আছে। ৰাজ্যত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ ৭জন লোকে প্ৰাণ হেৰুৱায়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ জনসাধাৰণৰ জীৱন যাত্ৰাত ব্যাঘাত নকৰাকৈ কোভিডৰ বিৰুদ্ধে যুঁজ চলি থাকিব বুলি কালি প্ৰকাশ কৰিছে। শ্ৰীমহন্তই কয় যে অহা ১৫ নৱেম্বৰৰ ভিতৰত অসমত ৩ কোটি পালি প্ৰতিষেধক প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য স্থিৰ কৰি লৈছে। ইপিনে দেশত বৰ্তমানলৈকে কোভিড প্ৰতিষেধকৰ ১০৬ কোটি ২৫ লাখতকৈও অধিক পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৭৩ কোটি ৬১ লাখৰো অধিক লোকে প্ৰথম পালি আৰু ৩৩ কোটি ৩৪ লাখৰো অধিক লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে। কোভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদানৰ হাৰ ৫০%তকৈ কম হৈ থকা আৰু দ্বিতীয় পালি প্ৰদানৰ ক্ষেত্ৰতো আশানুৰূপ সফলতা লাভ নকৰা দেশৰ ৪০খনতকৈ অধিক জিলাৰ উপায়ুক্তৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে এই জিলাসমূহৰ ভিতৰত ৰাজ্যৰ দক্ষিণ চালমাৰা মানকাছৰ জিলাও আছে। বিশ্বৰ আন দেশৰ দৰে ভাৰততো বিমান পৰিবহণ খণ্ডত কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বৰ্তমান দেশত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত আন ৰাজ্যৰ দৰে অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহতো ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। ড ভূপেন হাজৰিকা সন্মিলন গৃহত আয়োজিত এক সংবাদমেলত ভাৰতীয় বিমান প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ বৰঝাৰস্থিত আঞ্চলিক মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবিকান্ত দাসে কালি এই মন্তব্য কৰিছে। তেওঁ বিমান বন্দৰসমূহত যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিসংখ্যা দাঙি ধৰি কোভিডে জুৰুলা কৰা অৰ্থনীতিৰ পাছত এয়া এক শুভ লক্ষণ বুলি উল্লেখ কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ RCSৰ উৰণৰ অধীনত উত্তৰ পূবৰ প্ৰতিটো বিমান বন্দৰৰ মাজত পোনপটীয়াকৈ ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ অধীনত মেঘালয় শ্বিলঙৰ পৰা ইম্ফল আৰু আগৰতলা, শ্বিলং আৰু ডিব্ৰুগড়ৰ মাজত বিমান চলাচল কৰোৱা হ'ব। আনহাতে অৰুণাচল প্ৰদেশৰ হোলংগীত
নতুন বিমানবন্দৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে বৰ্তমান 42% কাম সম্পন্ন হোৱা বিমানবন্দৰটোৰ নিৰ্মাণ কাৰ্য 2022 বৰ্ষৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে সাৰ্বিয়াৰ বেলগ্ৰেডত অনুষ্ঠিত আইবা পুৰুষ বিশ্ব বক্সিং প্ৰতিযোগিতাত ভাৰতৰ আকাশ কুমাৰে ৰিঅ' অলিম্পিকত ৰূপৰ পদক বিজেতা ভেনেজুৱেলাৰ য়য়েল ফিনলক পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে এই জয়েৰে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত দেশৰ হৈ প্ৰথমটো পদক নিশ্চিত কৰিছে প্ৰতিযোগিতাৰ 54 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত আকাশে 5-0 ফলাফলত জয়লাভ কৰে কাইলৈ হ'বলগীয়া ছেমিফাইনেলত আকাশে কাজাখস্তানৰ মহমুদ সাবিৰ খানৰ বিৰুদ্ধে খেলিব কালিৰ এই জয়েৰে আকাশে প্ৰতিযোগিতাত পদক লাভ কৰা সপ্তমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰ হিচাপে বিবেচিত হৈছে টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সন্ধিয়া 7:30 বজাত ডুবাইত হ'বলগীয়া এখন খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হোৱাৰ বিপৰীতে বিয়লি 3:30 বজাত আন এখন খেলত নিউজিলেণ্ড স্কটলেণ্ডৰ মুখামুখি হ'ব প্ৰতিযোগিতাত কালি নিশা পাকিস্তানে নামিবিয়াৰ বিৰুদ্ধে 45 ৰানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে বিবেচিত হৈছে খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰি মহম্মদ ৰিজৱানৰ অপৰাজিত 79 ৰান আৰু বাবৰ আজমৰ 70 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত দুটা উইকেটৰ বিনিময়ত 189 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত নামিবিয়াই 5টা উইকেট হেৰুৱাই 144 ৰানহে কৰিবলৈ সক্ষম হয় কালি অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই বাংলাদেশক 39টা বল খেলিবলৈ বাকী থকা অৱস্থাতে 6 উইকেটত পৰাজিত কৰে খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 84 ৰান সংগ্ৰহ কৰে আকাশবাণীয়ে টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰি আছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ অৱলোকন বৰখা শৰ্মাৰ পৰা ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত কেউটা সমষ্টিতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা বাতৰিটোক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত পৌৰসভাৰ নিৰ্বাচন তথা কম দিনৰ ভিতৰতে 2 বা 3টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিয়াৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে দেশৰ আন 11গৰাকী খেলুৱৈৰ লগতে প্ৰথমগৰাকী অসমীয়া ৰূপে লাভলীনা বৰগোহাঁইয়ে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে অসমত জয়লাভ কৰিলেও দেশৰ আন 12খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশত অনুষ্ঠিত 3টা লোকসভা তথা 24টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল সম্বন্ধীয় বাতৰি এটা আমাৰ অসম দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2070 চনৰ ভিতৰত ভাৰতে শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হ'ব বুলি গোলকীয় জলবায়ু সন্মিলনত কৰা ঘোষণাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অহা 15 নৱেম্বৰৰ ভিতৰত অসমত 3 কোটি পালি কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য স্থিৰ কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ বৰখা বঙাইগাঁৱৰ মূলাগাঁৱত আজি পুৱা এক অগ্নিকাণ্ড সংঘটিত হয় এই অগ্নিকাণ্ডত এখন হাৰ্ডৱেৰ দোকানৰ সৈতে মুঠ 5খন দোকান ভস্মীভূত হয় বৈদ্যুতিক বিজুতিৰ ফলত হোৱা অগ্নিকাণ্ডটোত লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীক ততালিকে খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শীঘ্ৰে সৌৰশক্তি পৰিমাপক বিশেষ এপ্লিকেশ্যন বিকশাই তুলিব বুলি গ্লাছগোত অনুষ্ঠিত COP26 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত জয়লাভৰ বাবে ৰাজ্যিক বিজেপিৰ নেতৃত্ব আৰু অসমবাসীক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অভিনন্দন বক্সাৰ লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.41% 15 নৱেম্বৰৰ ভিতৰত 3 কোটি পালি প্ৰতিষেধক প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সন্ধিয়া ডুবাইত হ'বলগীয়া খেলত ভাৰত আফগানিস্তানৰ মুখামুখি আজি পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই